নমস্কাৰ সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছো। ৰাতিপুৱাৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছো আৰু এইফালে মই মানে আমাৰ গোখাই মানুহটো এইফালে কান্দিছো যে মই গোখাই মানুহটো এয়া দুলাতে এনেকে শুৱাই আছো আৰু সি মানে বহুত দুষ্ট হৈ গৈছে। এনেকে শুৱালে নুশুৱে, বুকুচালৈ শুৱাব লাগে, কিন্তু মই বুকুচালৈ নুশুৱাও। আৰু আপোনালোকে মোৰ ভিডিঅ'টো চাব আৰু আজি কি কৰোঁ সেইখিনিকে দেখুৱাবলৈ চেষ্টা কৰিম। আজি দিনটো কি কৰিম, পিছে ঘৰত আজি মানুহ পাপা আৰু ময়ে আজি মানে মাহঁতে ৰৈ বিনালে চাবলৈ গৈছে, নামচাই চাবলৈ গৈছে আৰু মই ঘৰখীয়া। মোৰো যাবলৈ মন আছিলে, কিন্তু আমাৰ এই গোখাই মানুহজনৰ কাৰণে মই নোৱাৰোঁ যাব ন। টোপনি ধৰিছে, টোপনি আপোনালোকে বিশ্বাসেই নকৰিব যে মই এতিয়ালৈকে একো কামেই কৰিব পৰা নাই। না ঘৰ সাৰিছোঁ, না মানে গা কাপোৰ ধুইছোঁ, একোৱে কৰিব পৰা নাই। ঘৰত মানুহ নাথাকিলে মোৰ মানে এইখিনি অসুবিধা হয়ে। কাৰণটো কেলে জানেনে? এই আমাৰ দেহা মানুহ যে এতিয়া যেনে তেনে শুৱাইছোঁ তাক, মানে কি ক'ম আৰু, সি মানে শুবই নিবিচাৰে। এতিয়া গা পা ধুৱাই কিনে যেনে তেনে তাক এতিয়া শুৱাইছোঁ। এতিয়া এনেকৈ দোলাতে থৈ দিওঁ, জানো কিমান টাইম শুব নেজানো, আৰু দোলাটো হিলাই থাকিব লাগিব, তেতিয়াহে সি ভালকৈ শুব। নহ'লে দোলাটো যদি হিলোৱা এৰি দিওঁ তেনেহ'লে আকৌ সি সাৰ পাব। মানে ঘৰত মানুহ নাথাকিলে যে মোৰ এইটো অসুবিধাৰ সন্মুখীন হওঁৱে। উপায় নাই, এতিয়া বহুত কাম আছে মানে আজি। এতিয়া উপায় নাই, ল'ৰাৰ লগত লাগি মানে কাম কৰিবলগীয়া হৈছে। বহুত কষ্ট দেই। এইফালে দানা সিজাবলৈ কচু গোটাই লৈছোঁ। আমাৰ দেহা মানুহটোক যেনে তেনে খুৱাই দিলোঁ আৰু মানে নুশুৱে, ইমানে বদমাছ হৈ গৈছে নহয়, ডাঙৰ হৈ আহিছে, টেঙৰ হৈ গৈছে মানে। মানুহ অলপ চিনি পাইছে যে, তাৰপিছত এতিয়া এইখিনি কচু আনিছোঁ, কচু এতিয়া দানা সিজাব লাগে। এইফালে পচলা কাটি থৈ দিছোঁ। এতিয়া এই কচুখিনি কাটি দিম, তাৰপিছত চাউল আনি কিনে সিজাব লাগিব ফটাফট, কাৰণ গধূলি বহুত সোনকালে হয়। গধূলি দানা দিবলৈকে দানাই নাই। এফালে মানে কাম কৰিব নিদিয়ে কৈছোঁ নহয়, দানা ভালকৈ কাটি শেষ নহওঁতে এইফালে চিঞৰি আছে। চিঞৰি আছ কেলে? চিঞৰি আছ কেলে? চিঞৰি আছ কি হ'ল? বেজাৰ লাগিছে, বেজাৰ লাগিছে। কালি মানে ভিডিঅ' আৰু বনাবলৈ মানে সময় নহ'ল। দেহা মানে বহুত আমনি কৰিলে আৰু সন্ধিয়াত মানে বহুত কামো ওলালে যে, অকলে আৰু ভিডিঅ' বনাই থাকিবলৈ মনো নগ'ল আৰু সময়ো নাপালোঁ ভিডিঅ' আৰু বনাই থাকিবলৈ। তো আজি পাছদিনাখনৰ ভিডিঅ' হয় এইটো। আৰু এইফালে ছোৱালী মই স্কুল পঠিয়াব লৈছোঁ আৰু ছোৱালী ভিডিঅ' যে মই মনত পৰিহে দি আছোঁ আৰু উপায় নাই। এতিয়া দুপৰীয়া হ'ল আৰু আমি গৈ আছোঁ পথাৰ, আমাৰ ঘৰৰ পাছফালে সেইখন পথাৰলৈ গৈ আছোঁ। অলপমান ধান দুমুঠিমান কাটোগৈ এইখিনি, তাৰপিছত অলপমান সেইফালে অলপমান কাটি থৈ দিছে মায়ে। ময়ো বোলো অলপমান দুমুঠিমান কাটো। মায়ে আকৌ বেলেগ এখন পথাৰলৈ গ'লগৈ। মই বোলো ইয়াতে অলপকৈ কাটি থাকোঁ। ল'ৰাটোকো বুকুচা লৈ আহিছোঁ, ঘৰত ৰখীয়া মানুহ নাই, সেইকাৰণে তাক মানে বুকুচা লৈ আহিবলগীয়া হৈছে।
আৰু এইখন পথাৰ এতিয়া আমি ধান কাটিম ন এইজনী মোৰ নেগুৰ হয় এইটো গৰু তাতে সোমাই আছে এইটো আমাৰ ধান আবু অলপমান কাটি দিলে এই ধান মাৰি কিন্তু পথাৰ ধান কাটিবলৈ হ'লে হ'ল আমাৰ ইমান সোনকালে হৈ গ'ল ডাঙৰে হৈ গ'ল সেইটো ইমান ডাঙৰ হৈ গ'ল এইখিনি কাটিলেই এই চব কাটিলেই আবই চব কাটিলেই ইয়ালৈকে কাটিলে ইয়াত দেখাব নোৱাৰোঁ এতিয়া ইয়ালৈকে পালোঁগৈ আমাৰ ওচৰলৈকে দূৰৰ লিখা লাগিছে কিন্তু ওচৰতে আছোঁ অলপমান ওচৰতে পালোঁগৈ আৰু নাই লোৱা এইটো আম গছ এইটো ইমান দীঘল দীঘল হৈ গ'ল এইখিনি দীঘল দীঘল আছিলে এইখিনি কাটি দিলে আকৌ এইটো অলপমানে দীঘল সেইটো আমাৰ ভাইটিয়ে ইমান ৰ'দত হয়তো আমাৰ বাগানটো দেখি নাপোৱা সেই হাবি সেইপিনে আছেগৈ এতিয়া দেখি নাপাব মই ভাবিছিলোঁ ধান কটা জেগাত চাহা পৰিব নেকি সেইকাৰণে আহিছিলোঁ কিন্তু ইয়াত চাহা নাই গোটেই ৰ'দে আছে আৰু লৰালৰি এই ৰ'দখনত কাটিব নোৱাৰি এইফালে অলপমান চাহা আছে কিন্তু এইখিনি ধান মানে অলপ কেঁচা কেঁচা পাইছোঁ সেইকাৰণে সেইফালৰখিনি অলপ ভালকৈ পকিছে সেইফালে দাবলৈ ভাল আছিলে কিন্তু ইফালে মানে এনেকুৱা ৰ'দটো পৰিছে আৰু ল'ৰাটোক লৈ মানে এতিয়া মই ধান কাটিব নোৱাৰোঁ আৰু যাওঁ এতিয়া ঘৰলৈ কি কৰিম আৰু এই ৰ'দখনত নহ'লে ভাবিছিলোঁ ঘৰৰ পাছফালৰখিনি অলপ অলপ কাটোঁ পাছত সন্ধিয়া সময়ত আহি কিনে আৰু কিমান পাৰোঁ কাটিম এতিয়া ঘৰলৈ যাওঁ জোক লাগিব আকৌ মায়ে বহুতখিনিয়ে কাটিলে অকলে মইতো কাটা নাই এইখিনি অলপমানো এমুঠি মানো কাটা নাই মই ইয়াত মায়ে গোটেইখিনি সাজিয়ে কাটিলে এতিয়া মই লৰালৈ কাটিবও নোৱাৰিছোঁ এতিয়া ভালকৈও ধানখিনি পকি দিয়া নাই মানে কাটিম বুলি ক'লে পাৰি আৰু ইমান আৰু চাই থাকিবলৈ নাই আৰু এতিয়া পানী আনিব যা বটল